প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ আজি চতুৰ্থ দিনৰ দৰ্শনী আজিও প্ৰিয় শিল্পীগৰাকীক ৰূপালী পৰ্দাত শেষবাৰৰ বাবে এবাৰ চাবলৈ ওলাই আহিছে দৰ্শক অভিভূত হৈ পৰিছে প্ৰতিগৰাকী দৰ্শক ছবিগৃহত প্ৰতিধ্বনিত হৈছে জয় জুবিন দা ধ্বনি অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীক কি ধৰণে অনুৰাগীয়ে মৰম দিব পাৰে তাক বিশ্বৰ সন্মুখত নজিৰ সৃষ্টি কৰি পুনৰ জুবিনময় হৈ উঠিছে অসম 19 ছেপ্টেম্বৰৰ পৰা বেদনাত দগ্ধ হৈ আছে সমগ্ৰ ৰাজ্যবাসী আৰু সেই বেদনা যেন আৰু অধিক গাঢ় হৈছে ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনটোৰ পৰা ৰূপালী পৰ্দাত হিয়াৰামঠু জুবিন গাৰ্গক প্ৰত্যক্ষ কৰি কান্দোনত ভাঙি পৰিছে প্ৰতিগৰাকী অনুৰাগী তোমাৰ মা মৰিব সো মাছ গো I'm an artist. Artist for apnai politics. সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় আৰু এফালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে উপভোগ কৰি আৱেগিক হৈ পৰিল গহপুৰৰ দুগৰাকী বিশেষভাৱে সক্ষম শিক্ষাৰ্থী জুবিন গাৰ্গক কথা দিয়া মতে বিশ্বনাথৰ পাভৈ ডিজিটেল চিনেমা হলত ছবিখন উপভোগ কৰিলে সুনিতা দাস আৰু ৰাণী কামানে বিশেষভাৱে সক্ষম ৰাণী কামানক চিকিৎসা কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল জুবিন গাৰ্গে কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ নাথাকিল শিল্পীগৰাকী বিশ্বনাথৰ বিশিষ্ট সমাজসেৱক তথা শংকৰদেৱ শিক্ষা নিকেতনৰ স্বত্বাধিকাৰী উদয়াদিত্য গোস্বামীৰ উদ্যোগত ৰৈ ৰৈ বিনালে উপভোগ কৰিলে ৰাণী আৰু সুনিতাই ছবিখনৰ গীতো গুণগুণালে সুনিতা দাসে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছে পুলক হাজৰিকা বৰ্তমান যি অসমৰ যি ছবিগৃহ আছে ছবিগৃহত ৰৈ ৰৈ বিনালে সম্পূৰ্ণ যিকেইটা দৰ্শনী সম্পূৰ্ণ হাউচফুল হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ যি পাভৈ ডিজিটেল চিনেমা হলত আৰু এই চিনেমা হলত আজি দুগৰাকী বিশেষ ছাত্ৰী ইয়ালৈ আহিছে জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবৰ বাবে আৰু সেই দুগৰাকী হৈছে শংকৰদেৱ যি গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতন আছে সেই গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰী সুনিতা আৰু ৰাণী কিয়নো এই দুগৰাকী এইকাৰণে বিশেষ বুলি কৈছোঁ যে তেখেতসকলে জুবিন দাক 2024 চনত ওচৰৰ পৰা পাইছিল সেই জুবিন গাৰ্গ সেই স্কুলখনলৈ গৈছিল আৰু সেই সময়তে সেই দুগৰাকী ছাত্ৰী তেওঁৰ সান্নিধ্য লাভ কৰিছিল আৰু তেওঁ যি সুনিতা সেই সুনিতা অন্ধ ছোৱালী এগৰাকী বিশেষ তেওঁ জন্মৰ পৰাই চকুৰে নেদেখে আৰু ৰাণী হৈছে যি বিশেষভাৱে সক্ষম আৰু সেই দুগৰাকী ছাত্ৰীয়ে জুবিন দাৰ চিনেমাখন চাম বুলি কৈছিল কিন্তু জুবিন দাই এটা কথা কৈছিল সুনিতাক যে তুমি অন্ধ তুমি কেনেকৈ মোৰ চিনেমাখন চাবা তেতিয়া তাই কৈছিল যে মই মনৰ দৃষ্টিৰে আপোনাৰ সেই ৰৈ ৰৈ বিনালে চাম আৰু সেই কথা কোৱাৰ পিছত আজি বিশ্বনাথৰ যি পাভৈ ডিজিটেল চিনেমা হল সেই চিনেমা হলত সুনিতা আৰু ৰাণী ইতিমধ্যে উপস্থিত হৈছেহি আমি ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ এই দুগৰাকী ছাত্ৰী মই তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম লগাই দিয়ক তথাপিও তেখেতৰ এই চিনেমাখনৰ জৰিয়তে ৰৈ ৰৈ বিনালেৰ জৰিয়তে তেওঁক শেষৰ বাৰৰ বাবে এবাৰ লগ পাবলৈ ক'বলৈ কোনো ভাষা নাই আচলতে তুমি যেতিয়া তুমি জুবিন দাৰ সান্নিধ্য লাভ কৰিছিলা তেতিয়া জুবিন দাই তোমাক কি কৈছিলে তুমি চাম বুলি কোৱাৰ পিছত তেতিয়া মোক কৈছিলে যে তই কেনেকৈ চাবি কেনেকৈ দেখিবি তই অন্য তেতিয়া মই কৈছিলোঁ যে জুবিন দা মই আপোনাৰ চিনেমাখন মনৰ দৃষ্টিৰে চাম তেতিয়া মোক খুব মৰম কৰিছিল ভাল পাইছিলে আৰু তেওঁ মোক কৈছিলে যে তোৰ লগত এদিন মই গান গাম একেলগে আৰু মই লগ পাম যদিও সেই আশা পূৰণ নহ'ল এই চিনেমাখনৰ জৰিয়তে এই ৰৈ ৰৈ বিনালে চিনেমাখনৰ জৰিয়তে মই তেওঁক শেষৰ বাৰৰ বাবে এবাৰ লগ পাবলৈ ৰৈ ৰৈ বিনালে আৰু তোমাক গান গোৱাৰ কথাও কৈছিল তুমি গান গোৱা নেকি হয় গান গাওঁ এটা জুবিন দাৰ গান গাবা নেকি এই মুহূৰ্তত ৰৈ ৰৈ বিনালেৰ জৰিয়তে ঠিক আছে ৰাতি বলে ডাৱৰে ডাৱৰে ধাৰে সিফালে জুই উঠি লুকালে নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতি পুৱাব কেতিয়া
বিনালে ৰাতি পুৱাবলে কিমান পথ। থেংক ইউ। এয়া আছিলে সুনীতা। আমি ৰাণীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। ৰাণী বিশেষভাৱে সক্ষম। জুবিনদাৰ সান্নিধ্য লাভ কৰিছিলে। তেখেতেও আজি জুবিনদাৰ ৰৈ ৰৈ বিনালে চাবলৈ আহিছে। কি ক'বা এই মুহূৰ্তত? জুবিনদাৰ লগৰ দিনটোলৈ বহুত মনত পৰিছে আৰু জুবিনদাৰ আৰু নতুনকৈ গান শুনিব নাপাম আৰু নতুন চিনেমা চাব নাপাম, দুখ লাগিছে। আৰু আমাৰ শংকৰদেৱ শিক্ষা নিকেতন স্কুলখনলৈ জুবিনদা আহিছিলে, তেতিয়া মোক কৈছিলে মোৰ ভৰিখন চুইচাইড, মই আদা ডক্টৰ, তোমাৰ ভৰিখন ময়ে ঠিক কৰিব পাৰিম বুলি কৈছিলে। আৰু জুবিনদায়ে মোক ভালকৈ পঢ়িবলৈ কৈছিলে আৰু আকৌ লগ পাম বুলি কৈছিলে, কিন্তু এইটো নহ'ল। আমি আকৌ এবাৰ লগ পাব নোৱাৰিলোঁ, এইটো আশা হৈয়ে থাকিল। আজি ৰৈ ৰৈ বিনালৈ চিনেমাখন চাম, ভাল লাগিছে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।